গুড মৰ্ণিং গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই ৰাতিপুৱা শুই উঠিছোঁ। শুই উঠি খিৰিকী দৰজাখিনি খুলি দিছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিম। গোটেই দিনটোত কি কি কৰিছোঁ, ক'ত গৈছোঁ, আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাই থাকিব। ইণ্টাৰেষ্টিং ভিডিঅ' হয়, তো বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ। ৰাতিপুৱাই মই শুই উঠি খিৰিকীখিনি খুলি দিছোঁ। আন্ধাৰ হৈ আছে, ঘৰটো চবফালে পৰ্দা টনা আৰু চাওক বতৰ একেবাৰে বেয়া কৰিছে, বৰষুণ দি আছে চিপ 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 চিপকৈ। উপায় নাইকিয়া হৈছে আৰু চবফালে বৰষুণ কাপোৰ কানি আৰু মই বিছনাখনো কথা পাতি পাৰি ল'লোঁ। ৰাতিপুৱা শুই উঠি কিনে যিখিনি কাম থাকে মই ধুমাধুম কৰি লৈছোঁ। আমাৰ এওঁ এতিয়া বজাৰলৈ গৈছে বস্তু লৈ। আমি বজাৰত বস্তু দিওঁ, যিহেতু আমাৰ বস্তু বনাওঁ ঘৰত, নিমকি ভুজিয়া এইখিনি মই বনাওঁ আৰু বজাৰত দিওঁ আমি হ'লচেল। তেওঁ লৈ গ'ল আৰু মই ধুমাধুম ঘৰটো এতিয়া সাৰি লৈছোঁ। তেওঁ আহিলে একেলগে চাহকাপ খাম বুলি। বাহিৰ ঘৰটো নসাৰালৈকে ভাল নালাগে, তো আগত মই বাহিৰ ঘৰটো সাৰি লৈছোঁ, জোকাৰি লৈছোঁ। কাপোৰ কানিখিনি চিজিল হৈ গ'লে ভাল লাগে। বিছনাখন আৰু ঘৰটো সৰাৰ পিছত আৰু কাঁহী বাতিখিনি ধোৱাৰ পিছত গোটেই ঘৰটো চিজিল লাগে। বাকী কামখিনি পিছত কৰিলেও হয়। আৰু ভিডিঅ'টো কৰোঁতে অকণমান খেলি মেলি হৈ গ'ল। আধা মানুহজনী মোক দেখা নাই যোৱা, তো বেয়া নাপাব আপোনালোকে। কামখিনি কৰিলোঁ। আমাৰ এওঁ আহি পালে আৰু ৰঙা চাহ অকণমান খাই লওঁ। ৰাতিপুৱা শুই উঠি ৰঙা চাহ খাওঁ, কেতিয়াবা বিস্কুট এখন খাওঁ, নহ'লে সুদা চাহে খাওঁ। সেইকাৰণে আজিকালি মই ৰঙা চাহ অকণমান খালেও গেছ হৈ যায়, বহুত দিগদাৰী হয়, তথাপিও খাইছোঁ। চাওক ঢেৰ পাচলি লৈ আহিলে, ইমানখিনি পাচলি লৈ আহিছে আৰু মোৰ মানুহজন একদম মানে কি ক'ম, যি পায় একদম এগাল এগাল লৈ আহে। মানুহ হৈছোঁ 3টা, কিন্তু পাচলি এগালমান লৈ আহিছে। ওপৰা ওপৰিকৈ বনাবলগীয়া হয়। কিছুমান আজিকালি দৰৱ দিয়া থাকে, বেয়া হৈ যায়। এই আদা আনিছে, পটল আনিছে, ঢেৰ কিবা কিবি পাচলি আনিলে আজি। তিতাকেৰেলাও আনিছে। তিতাকেৰেলা মই কম বেয়া পাওঁ খাই কিনে, তিতা লাগে বুলি কেতিয়াবা ভয়তে খাওঁ আৰু তেওঁ গালি পাৰিব বুলি। পাচলিখিনি প্ৰথমতে মই ধুই ল'লোঁ। বজাৰত বহুত বালি ধূলি পৰে, সেইখিনি মই ধুই অলপ পানী টুকিলোঁ। পানী টুকাৰ পিছত এতিয়া মই ডলাত মেলি দিছোঁ গোটেইখিনি। আপোনালোকে পাচলি কেনেকৈ থয় শ্বেয়াৰ কৰিবচোন, কমেণ্টত জনাব। পাচলিখিনি ডলাত তেনেকৈ মেলি থ'লে গম পোৱা যায় কোনটো বেয়া হৈছে, আৰু যোনটো বেয়া হ'ব থাকে সেইটো মই আগতীয়াকৈ বনাওঁ। ধুনীয়াকৈ ধুই অলপ পানী টুকি মই ডলাত গোটেইখিনি সজাই দিছোঁ। দিনটোলৈ কাম বহুত থাকে, তাৰপিছত এটা কাম থাকেই মোৰ, আজৰি নহওঁ। বহুত ধুনীয়া পাচলিখিনি, একদম তাজা তাজা। ইমান বতৰ বেয়া কৰিছে, মই এগালমান কাপোৰ বেৰেণ্ডাখনতে মেলি থৈছোঁ। এতিয়া শুকান যে বাহিৰত ওলাই দিম, সেইটো উপায় নাইকিয়া হৈছে গাইজ। আৰু চাওক মই কথা পাতি পাচলিখিনি মই ধুনীয়াকৈ সজাই দিলোঁ। বেঙেনা, পটল, ভেন্দি, আদা আৰু তিতাকেৰেলা গোটেইখিনি ধুনীয়াকৈ সজাই থৈ দিছোঁ। এতিয়া কোনটো বেয়া হ'ব মই দেখি পাম, আগতীয়াকৈ সেইটোৱে বনাম। তাৰপিছত মই বনাব ল'লোঁ নাস্তাত মেগী। বহুত দেৰি হৈ গৈছিলে, ভাবিলোঁ আজি ৰুটি নবনাওঁ, মেগী বনাই দিওঁ। মেগী বনাই চবকে দিয়াৰ পিছত কেইটামান কাপোৰ ইস্ত্ৰি কৰিলোঁ। কাপোৰখিনি যিহেতু বতৰ বেয়া, বহুত তিতা হৈ আছে আৰু শুকাবৰ কাৰণে মই ইস্ত্ৰি মাৰিছোঁ। অলপ অলপ শুকোৱাৰ পিছত পিন্ধিব পাৰিম। একদম জেকা হৈ আছে, কাপোৰখিনি পিন্ধিবলৈ একদম মন নোযোৱা হৈছে। কালমান কাপোৰ ধুই দিছিলোঁ, কিন্তু বতৰটো ইমান বেয়া কৰিব বুলি মই গম নাপাওঁ। পিছতহে কৈছে ছোৱালীজনী, বোলে এসপ্তাহলৈকে বতৰ বেয়াই থাকিব। চব কাপোৰ চাপোৰ চব কামখিনি শেষ কৰি মই গা চা ধুই আহিলোঁ। এতিয়া পাকঘৰত আৰু 12টা বজাত খানা পানী সোমাম। এতিয়া তো প্ৰথমতে নিজে অকণমান চফা হৈ লৈছোঁ। আপোনালোকে জানে গা ধুই আহি মই যদি ক্ৰীম অকণমান লিপষ্টিক অকণমান নলগাওঁ মই একেবাৰে ভাল নালাগে। ক্ৰীম লগাওঁ নলগাওঁ সেইটো পিছৰ কথা, কিন্তু লিপষ্টিক অকণমান মোক লাগেই। আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকে মানে লিপষ্টিক লগায়নে, মন যায়নে? মোৰতো খুব ভাল লাগে, সাজি মই ভাল পাওঁ।
প্ৰথমতে নিজেই ধুনীয়া হৈ ল'ম, তাৰপিছত ধুনীয়া ধুনীয়া বস্তু বনাম। হয়, এবাৰ পাকঘৰত সোমালোঁ বুলি আমাৰ সময় নোহোৱা হয়, বহুত টাইম হৈ যায়। খানা খাওঁতে 2টামান বাজি যায়, 2:30মান বাজি যায়। তো এইটো কাৰণে মই গা চা ধুই আৰু নিজকে চফা কৰি অকণমান নিজে চফা থাকিলে ভাল লাগে, কাম চাম কৰিও ভাল লাগে। কোনোবা এটা মানুহ আহিলেও ওলাই যাব পৰা যায় পটককৈ। মই ৰেডি হৈ গ'লোঁ। এতিয়া কেনেকৈ লাগিছে কমেণ্টত জনাবচোন মোৰ লুকটো। আজি মই বহুত দিনৰ পিছত এই শ্বুটটো পিন্ধিছোঁ, বহুত দিনৰ আগৰ হয়, পুৰণা হয়, মনত পৰিলে আজি এনে ভাবিছোঁ পিন্ধি চাওঁচোন। নিজে কিন্তু বৰ ধুনীয়া দেখিছোঁ দেই। আপোনালোকে কমেণ্টত ক'বচোন কেনেকৈ লাগিছে। তাৰপৰা আহিলোঁ মই পাকঘৰত, কাঁহী বাতিখিনি ধুই থৈছিলোঁ, চিজিল কৰি ল'লোঁ। মানুহৰ তিনিটা কিন্তু ঢেৰ কাঁহী বাতি ওলায়। কাঁহী বাতিখিনি ধোৱাৰ পিছত মই ভেন্দি ভাজি আৰু দাইল বনাম। ভিডিঅ' বনাব সময় নাপাওঁ, মই সদায় কিবা কাম থাকে, ঢেৰ কাম থাকে। তো কোনোবা সময়ত মই ভিডিঅ' বনাওঁ, বহুত কষ্ট হয় মোৰ ভিডিঅ' বনাবৰ কাৰণে। আৰু ঘৰত ইমান ভালো নাপায় মই ভিডিঅ' বনোৱাৰ কাৰণে, তথাপিও মই বনাওঁ। মন যায় লগৰখিনিৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই কি কৰিছোঁ কি নাই কৰা। মই ভিডিঅ'টো মই নবনাওঁ। হয়, আজিকালি মই কেইটামান কমেডি ৰীল বনাইছোঁ এনেই ফূৰ্তিতে। আৰু ভেন্দিখিনি মই কাটি ৰেডি কৰি লৈছিলোঁ, এতিয়া অকলে বনাইছোঁ। আৰু দাইলখিনিও মই তিতাই থৈছিলোঁ, সেয়া ধুই কিনে পাতি দিম। তিয়াই থ'লে বস্তুখিনি সোনকালে হয়, আমাৰ গেছ বাচে, চব ফালৰ পৰা আমাৰ ভালেই হয়। ভাজি দাইল গোটেইখিনি মই পাতি দিছোঁ। এতিয়া তাৰপিছত যাম কাপোৰখিনি অলপ চাওঁগৈ, কিমান কাপোৰ শুকাইছে কিমান নাই শুকোৱা। মোৰ ফ্ৰেণ্ডসকল আপোনালোকে কমেণ্টত জনাব মোৰ ভিডিঅ' চাই কেনেকৈ লাগে বা কোনে চায়, তেতিয়া মই গম পাম, তেতিয়া আপোনালোকৰ ভিডিঅ' মই চাব পাৰিম। তো গম পোৱা নাযায় কোনে চাইছে ভিডিঅ'টো, কমেণ্টটো দিব নোৱাৰোঁ, ধন্যবাদো দিব নোৱাৰোঁ। তো যদি আপোনালোকে ভিডিঅ' চাইছে কমেণ্টত জনাব, লাইক এটা দিব, ভাল লাগে, বহুত কষ্টৰে ভিডিঅ' বনাওঁ। আৰু ছাবস্ক্ৰাইব কৰি দিব বেছি ভাল লাগিলে। কাম কৰোঁতে মই একেবাৰে ডিঙি শুকাই গৈছে আৰু মই পানী অকণমান খাই ল'লোঁ। চব গাইজ কিমানখিনি কাপোৰ 3ডাল ৰছী বান্ধিছোঁ বেৰেণ্ডাখনত, ষ্টেপ কৰি কিনে। এই চব এটা কাপোৰ শুকোৱা নাই, চব আধা শুকান হৈ আছে, সেইটো কাৰণে মই ইস্ত্ৰি মাৰি পিন্ধিবলগীয়া হৈছে। ছোৱালীজনীৰ কাপোৰখিনিও শুকোৱা নাই, ডাঠ স্পৰ্টিংবোৰ বহুত ডাঠ থাকে, নুশুকায়। মই ভাত পাতি আহিলোঁ, ভাত পাতি আহি মই বাহিৰলৈ আহি কিনে কাপোৰখিনি চাইছোঁ। অলপমান কাপোৰ মই বাহিৰত মেলিও থৈছোঁ, সেইখিনি এতিয়া ভৰাই দিব লাগিব। বহুত বেয়া বতৰ কৰিছে। ভাজিখিনিও পাতি গৈছিলোঁ, হৈ আহিছে ভাজিখিনি। এতিয়া ভাত তৰকাৰী মোৰ অলপ দেৰিতে ৰেডি হৈ যাব, ভাত দাইল। ইমান দেৰি মই বাহিৰৰ কাপোৰখিনিও চাই আহোঁ অকণমান। চাওক গাইজ কিমান ক'লা কৰি আহিছে, এতিয়া বৰষুণ আহিব আৰু মই কাপোৰখিনি সেইখিনি ভৰাই দিওঁ ভাবিছোঁ। আপোনালোকৰ এইফালে বতৰ কেনেকুৱা আকৌ জনাবচোন। আমাৰ এইফালে বহুত বেয়া বতৰ, কাপোৰ কানি শুকোৱা নাই, ঘৰৰ পৰা ওলাব নাই পৰা, ৰাস্তাত পানী হৈ গৈছে। আৰু দুদিনমান বৰষুণ দিলে আৰু কাপোৰ পিন্ধিব নাইকিয়া হ'ব। ইমান কাপোৰ মানে ধুই দিছোঁ নহয়। ছোৱালীজনী জোতাযোৰো ধুই দিছিলোঁ, ভিতৰত লৈ আহিছোঁ। যিমানেই কাম কৰোঁ আৰু কাম কেতিয়াও শেষ নহয়, এটাৰ পিছত এটা কাম ওলাই থাকে। ৰাতিপুৱা 5টাৰ পৰা এতিয়ালৈকে মই কাম কৰি আছোঁ, কাম শেষ নাই হোৱা। আৰু দুপৰীয়া ভাত পানী খাই মেলি এয়া মই আজৰি হৈ এতিয়া বহিছোঁ, অলপ পাঁচো খাই লৈছোঁ। ছোৱালীজনী আনি থৈছিলে, তো খাই অলপ মই মোবাইলটো চাম এতিয়া, অলপ আৰাম কৰি লওঁ। আকৌ গধূলি চাহ খাবলৈ হ'বই নহয়। গাইজ মোৰ ভিডিঅ' চাই কেনেকৈ লাগে আপুনি কমেণ্টত জনাবচোন, ভাল লাগে নে নালাগে। বেয়া লাগিছে ক'লেও বাৰু মই বেয়া নাপাওঁ।
প্লিজ ক'ব মোৰ ভিডিঅ' কেনেকৈ লাগিছে। বনাব ভালকৈ নাজানো, তথাপিও চেষ্টা কৰোঁ বনাবলৈ। আৰু বহি বহি মই এতিয়া ভাবিছোঁ গধূলি চাহ কিহেৰে খাম। বতৰ বহুত বেয়া কৰিছে, যিটো অলপ ভাল নাস্তা হ'লে ভাল লাগে। তাৰপিছত মই ভাবিলোঁ নহয়, ওচৰতে খুৰী এজনী পিঠা বিকে, আৰু মই গৈ কিনে এতিয়া পিঠা কেইটামান লৈ আহিম আৰু চাহ বনাম। কিয়নো এতিয়া চাহ খাব সময় হৈ আহিছে। আৰু ওলাই আহিলোঁ অলপ সেই খুৰী ঘৰলৈ। ৰাস্তাত বহুত পানী হৈ গৈছে, আৰু কোনোমতে ৰাস্তাটো চাই চাই গৈছোঁ, নহ'লে পৰিম। এই চাওক ইমান পানী আমাৰ ৰাস্তাটো দেখিছে নহয়, একেবাৰে সাঁতুৰি সাঁতুৰি আহিবলগীয়া হৈছে। একেবাৰে মানে ৰাস্তাটো একেবাৰে বেয়া, একদম ভাঙি ভাঙি যায় ৰাস্তাটো। মই পিঠাখিনি লৈ আহিলোঁ, আৰু এতিয়া গৰম গৰম পিঠা আৰু চাহ খাম। তুলসী পাত আৰু আদাৰে মই চাহ বনাইছোঁ, ৰঙা চাহ। ঠাণ্ডা বতৰত ৰঙা চাহ অকণমান আদা দি খাই ভাল লাগে। তো তাকে আজি মই ভাবিলোঁ গাখীৰ চাহ নাখাওঁ, ৰঙা চাহ খাওঁ। আপোনালোকে খাই নাই বাৰু কমেণ্টত জনাব। আদা আৰু তুলসী পাতৰ চাহ খাই বহুত ভাল লাগে, আৰু আপোনালোকেও বনাই খাই চাবচোন এবাৰ। একদম ফেভৰেট, মোৰতো ফেভৰেট হয়, আপোনালোকৰ ফেভৰেট হৈ যাব। মোৰ চাহ ৰেডি হৈ গ'ল। এতিয়া চাহ আৰু পিঠা ধুনীয়াকৈ বহি লৈ খাম। আপোনালোকে ভাবে চাগে এজনী কথা চথা পাতিব নাজানে, যি টি কথা পাতি দিয়া হয়। মই মানে কথা পাতিব ল'লে কি পাতিম বুলি কিবা কিবি ওলাই যায়, আৰু তেনেকৈ পাতোঁ মই। চব বৰা চাউলৰ গৰম গৰম পিঠা, ভিতৰত তিল আছে, বহুত ভাল লাগে খাই। ওচৰতে খুৰীজনীয়ে বিকে, আৰু এইখিনি আনিবলৈ মই গৈছিলোঁ এতিয়া পানীত ডুবি কিনে। ছোৱালীজনীৰ লগতে বিচনাতে বহি খাম বুলি লৈ আহিছোঁ, আৰু তাই কেমেৰা আগফালে নাহে, অলপ লাজ পায়। ছ'চিয়েল মিডিয়া হয়, অলপ বেয়া পায়, তো সেইকাৰণে তাইক নেদেখাওঁ বেছিভাগ। আৰু এতিয়া মই আৰম্ভ কৰোঁ খাবলৈ। আপোনালোকে যদি খাব, আমাৰ ঘৰলৈ আহিব লাগিব। বৰা চাউলৰ পিঠা হয়, একেবাৰে টানি কিনে খাইছোঁ, গৰম গৰম হয়, তথাপিও অলপ লিকটীয়া থাকে, বৰ মজা খাবলৈ। খাই বৈ ৰাতি এতিয়া বাজিছে 9টা, আৰু মই বনাইছোঁ খানা ৰাতিৰ কাৰণে। আৰু লগতে মই একেবাৰে বিচনা চিচনা চব পাৰি লৈছোঁ, আঁঠুৱা লগাই লৈছোঁ। এয়া চব বিচনা ৰেডি হৈ গৈছে। আঁঠুৱা আমাৰ বিচনা হয় এখন, ধুনীয়াকৈ কম্বল থৈ দিছোঁ ভিতৰত, গাৰু চাৰু একেবাৰে ৰেডি কৰি থৈছোঁ। তেওঁ আমাৰ ভাত খাই আহি চিধা বিচনাত সোমাই যায়। মই ভাত খোৱাৰ আগতে বিচনাখন ৰেডি কৰিলোঁ। মই ভাত খাওঁতে খাওঁতে তেওঁ বিচনাত আহি সোমাইহি। আগতে বিচনাখন পাৰি থ'লে শুই খুব ভাল লাগে। ভাত খাই আহি অলপ সুস্তি হৈ যায় গাটো, বিচনা পাৰিব মন নাযায়। তো আগতে সদায় মই ৰেডি কৰি লওঁ বিচনাখন, তাৰপিছত ভাত খাওঁ। তো এতিয়া মই ভাত চাত খালোঁ, আৰু এতিয়া মোৰ গহনাখিনি খুলি লৈছোঁ। শুবলৈ দিগদাৰী হয়, ৰাতিও মানৰ কাণফুলিযোৰ খুলি লওঁ। আৰু ইমানে ভিডিঅ'টো মই আৰু দীঘল নকৰোঁ, বিদায় ল'ম আপোনালোকৰ পৰা। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, কমেণ্টত জনাব। আকৌ এটা নতুন ব্লগ লৈ আহিম। তো আজিলৈ ইমানে সামৰিছোঁ। বাই গাইজ, গুড নাইট। আপোনালোকে প্লিজ কমেণ্টত ক'ব, আৰু এটা লাইক দিব, ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে।